হেল্ল' গাইছ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক একেবাৰে স্বাগতম জনালোঁ। আপোনালোকে বিহু গোটাইছেনে? আমাৰ ফালে অলপ চলপ মানে বহুত বেছিকৈ একো নাই, এই অলপ চলপ বিহু গোটাইছে। আৰু আজি পিঠাগুড়ি খুন্দিলোগৈ, মানে পিঠা বনাবলৈ খুৰীৰ লগত। তাৰপিছতে এইফালে মই ঢেঁকী দিছোঁ, খুৰীয়ে চালি আছে। তাৰপিছতে বেছি সময় নালাগিলে বাৰু দেই, 1-10-15 মিনিটমান লাগিলে। তাৰপিছতে এইফালে পিঠাগুড়ি খুন্দি আহিলোঁ। আহি পেলাই মোৰ চাদৰ এখন, মোৰ নহয় চাদৰ, বেলেগৰ আছিলে। এয়া দহি বাতিবলৈ ল'লোঁ। দহি আধা বটা মানে এটা চাইডে এটা আগত বাতিলোঁ আৰু এটা আগত বাতিবলৈ আছে। আৰু এইফালে দহিখিনি কেনেকুৱা লাগিছে জনাবচোন দেই। বহুত বেছি ঘনকৈও দিয়া নাই, মানে বহুত বেছি সেৰেঙাকৈও দিয়া নাই দহিখিনি। যিহেতু গুলি কিনি আনি লৈছোঁ, গুলি পাই একেটা হেৰিয়ত মানে বনাইছোঁ আৰু। তাৰপিছতে এইফালে ইয়াত পাতিলে, কিন্তু কি জানেনে, মই পিঠা বনাবলৈ নাজানো। এটা বনাইছিলোঁ, ভাল নহ'লে। এইফালে সেয়া নাৰিকল আৰু চেনি এইফালে এটা বনাইছে। বাকী ইয়াত পিঠাগুড়িখিনি আছে, পিঠাগুড়িখিনি ইয়াতে আছে, মানে চৰিয়াটোত থোৱা আছে। তাৰপিছতে এইফালে এয়া খুৰীয়ে বনাবলৈ লৈছে আৰু পিঠা। এইফালে খুৰীয়ে বনাব, আৰম্ভণি কৰিছেহে মানে বনাবলৈ। প্ৰথম এটা হৈছে, কিন্তু এইটো যে বেয়া হৈ যায় আছে, এইটো মই বনাইছিলোঁ। দেখিলে নহয় পিঠাৰ অৱস্থা কেনেকুৱা হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।